নমস্কাৰ মই কিৰণ দাস আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো সাংসদ ৰকিবুল হুছেইন আজি উচ্ছেদৰ বাবে দায়ী বুলি মুছলিম ছাত্ৰ সন্থাই এবাৰ কংগ্ৰেছক তুলাধুনা দিছে সাংসদ ৰকিবুল হুছেইনক তুলাধুনা দিছে পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়কৰ বাবে আজি উচ্ছেদৰ সন্মুখীন হ'বলগীয়া হৈছে মুছলমান সকল আজি উচ্ছেদ কেৱল পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়কৰ বাবে হৈছে আৰু সাংসদ ৰকিবুল হুছেইনৰ সম্পত্তি মুছলমানৰ মাজত ভগাই দিব লাগে বুলি সাংসদ ৰকিবুল হুছেইনক তুলাধুনা দিছে এবাৰ মুছলিম ছাত্ৰ সন্থাই এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো এই খবৰৰ সবিশেষ তথ্য ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো উচ্ছেদৰ বাবে দায়ী সাংসদ ৰকিবুল হুছেইন উচ্ছেদৰ বাবে দায়ী সাংসদ ৰকিবুল হুছেইন এইদৰে মন্তব্য কৰিছে মুছলিম ছাত্ৰ সন্থাই মুছলমানক কিয় ভূমিৰ পট্টা নিদিলে কংগ্ৰেছ চৰকাৰে মুছলমানক যদি কংগ্ৰেছ চৰকাৰে ভূমি পট্টা দিলেহেঁতেন তেতিয়াহ'লে আজি এই উচ্ছেদ নহলহেঁতেন উচ্ছেদ প্ৰসংগক লৈ কংগ্ৰেছক তুলাধুনা মুছলিম ছাত্ৰ সন্থাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো ৰকিবুল হুছেইনৰ সম্পত্তিৰ তদন্ত দাবী মুছাই এই দাবী জনাইছে উচ্ছেদিতৰ মাজত ভগাই দিব লাগে ৰকিবুল হুছেইনৰ সম্পত্তি উচ্ছেদিতৰ মাজত সাংসদ ৰকিবুল হুছেইনৰ সম্পত্তি বিলাই দিব লাগে বুলি কৈছে পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়কৰ বাবে আজি উচ্ছেদ হৈছে মুছলমান সকলৰ বাসগৃহত উচ্ছেদ অভিযান চলিছে মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে কংগ্ৰেছেও মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল দীৰ্ঘকাল ক্ষমতাত থাকিও মুছলমানৰ সমস্যা সমাধান নকৰিলে কংগ্ৰেছে যাৰ বাবে আজি এই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে সংখ্যালঘু নিৰ্যাতিত হোৱাৰ বাবে কংগ্ৰেছৰ প্ৰতিজন মন্ত্ৰী বিধায়কক জবাবদিহি কৰা হয় অসমৰ সংখ্যালঘু আজি বিপদত বুলি মন্তব্য কৰিছে এসি ৰুমত বহি ঘৰিয়ালৰ চকুপানী টুকিছে কংগ্ৰেছৰ নেতাসকলে এসি ৰুমত বহি ঘৰিয়ালৰ চকুপানী টুকিছে বুলি কৈছে মুছলিম ছাত্ৰ সন্থাই সমষ্টিয়ে কংগ্ৰেছৰ নেতাক জবাবদিহি কৰিব বুলি হুংকাৰ দিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো উচ্ছেদৰ বাবে দায়ী সাংসদ ৰকিবুল হুছেইন এইদৰে সাংসদ ৰকিবুল হুছেইনক তুলাধুনা কৰিছে মুছলিম ছাত্ৰ সন্থাই মুছলমানক কিয় ভূমিৰ পট্টা নিদিলে কংগ্ৰেছ চৰকাৰে দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ ৰাজত্ব চলিছিল কংগ্ৰেছে শাসন ভাৰ চলাইছিল উচ্ছেদৰ প্ৰসংগক লৈ কংগ্ৰেছক এইদৰে তুলাধুনা দিয়া হৈছে কংগ্ৰেছৰ যদিহে ভূমিৰ পট্টা দিলেহেঁতেন তেতিয়াহ'লে আজি মুছলমানৰ বাসগৃহত বুলডোজাৰ নচলিলহেঁতেন সংখ্যালঘু আজি নিৰ্যাতিত হৈছে অসমত উচ্ছেদিতৰ মাজত ভগাই দিব লাগে সাংসদ ৰকিবুল হুছেইনৰ সম্পত্তি এই মুহূৰ্তত মুছলিম ছাত্ৰ সন্থাই কি মন্তব্য কৰিছে আপোনালোকলৈ আগবঢ়োৱাৰ চেষ্টা কৰিম আজি আমাৰ নগাঁও যি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিল মোছাৰ কেন্দ্ৰীয় সমিতিৰ এই সভাৰ জৰিয়তে আমি কিছুমান কথা উপস্থাপন কৰিব বিচাৰিছো এটা কথা স্পষ্ট আপোনালোকে জানি আচৰিত হ'ব আজি অসমৰ যি মূল সমস্যা ইতিমধ্যে অসম তুলপুৰ লাগি গৈছে এই সমস্যা ক'ৰ পৰা কেনেকৈ হ'ল এই সমস্যাৰ সৃষ্টি কোনে কৰিলে এই সমস্যাসমূহ বিগত দিনত কিয় সমাধান হোৱা নাই মই সেই সম্পৰ্কে কিছুমান কথা আপোনালোকক উপস্থাপন কৰিম আজি চাওক যুগ ধৰি আমাৰ মানুহখিনি বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি লাঞ্ছিত বঞ্চিত আৰু এই মানুহখিনিক সদায় ভোট বেংক হিচাপে কিছুমান ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আহিছিলে অকল নিৰ্বাচনৰ সময়ত তেওঁলোকে আহি আমাৰ মাজত থিয় হয় আৰু আমাৰ ভোট ভিক্ষা কৰি পৰৱৰ্তী পৰ্যায়ত সেই মানুহখিনি আমাৰ পাহৰি যায় আমাৰ যি মূল সমস্যা আছিলে আজি গোটেই অসমত যি উচ্ছেদ হ'ল বা উচ্ছেদ চলি আছে এই মূল সমস্যাসমূহ কিয় আজিলৈকে সমাধান হোৱা নাই বা এই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰা নাই তাৰ কাৰণে জগৰীয়া কোন মুছাৰ স্থিতি স্পষ্ট আমি পৰ্যবেক্ষণ কৰি যিখিনি পাইছোঁ বিগত দিনৰ যি চৰকাৰ আছিলে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অসমত হওক বা কেন্দ্ৰত হওক আপোনালোকে নিশ্চয় জানিব যে এটা ৰাজনৈতিক দল যি দলে কেন্দ্ৰতো আছিল অসমতো আছিল সেই ৰাজনৈতিক দলৰ প্ৰতাপী মন্ত্ৰীসকল আছিল আমি সংখ্যালঘু দৰিদ্ৰ মন্ত্ৰী বুলি কৈছিলোঁ তাৰ ভিতৰত ফৰেষ্ট মন্ত্ৰী এজন আছিলে আপোনালোকে সকলোৱে জানে ৰকিবুল হুছেইন তেখেতে কি কৰিলে আমাৰ জনগোষ্ঠীৰ কাৰণে তেখেতে আজিলৈকে ৰাজহুৱাভাৱে কিয় কথা নকয় আজি এই মন্ত্ৰীজন যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে তেতিয়া এই ফৰেষ্ট এৰিয়াত বসবাস কৰা সেই মানুহখিনিক কিয় পাট্টা দিয়া নাছিলে
বিগত দিনৰ চৰকাৰৰ দিনত যেতিয়া তেওঁলোক আছিলে এই মানুহখিনি কোন তেওঁলোকে নিশ্চয় চিনাক্ত কৰিব লাগিছিল এই মানুহখিনি আছিল আমি জানিব পাৰিছো এই মানুহখিনি ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত নিজৰ মাটি বেটি হেৰুৱাই আজি তেওঁলোকে চৰকাৰী মাটিত বসতি স্থাপন কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিলে তেতিয়াও আছিলে বিগত 60-70 বছৰ ধৰি তেওঁলোকে এনেকৈ চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলে কিন্তু সেই বিগত দিনৰ চৰকাৰৰ নৈতিক দায়িত্ব আছিল সাৰ্ভে কৰি এই মানুহখিনিক ভূমি পট্টা দিয়া আজি চৰাঞ্চলৰ যিসকল মানুহ বসবাস কৰি আছিলে সেই মানুহখিনিৰ নিশ্চয় তালিকা চৰকাৰৰ হাতত আছে এটা চহৰ উন্নয়ন বিভাগ আছিলে সংখ্যালঘু উন্নয়ন বোৰ্ড আছিলে সংখ্যালঘু মন্ত্ৰী বিধায়ক তেওঁলোকে আছিলে কিন্তু কোনোৱে দিনে তেওঁলোকে আমাৰ সমস্যা সমাধান কৰা নাছিলে এতিয়া এচি ৰুমত বহি তেওঁলোকে গৰিয়ালৰ চকু পানী টুকিলে নহ'ব আমি জবাবদিহি কৰিম আমি পণ লৈছোঁ আমি সিদ্ধান্ত লৈছোঁ যিসকল বৰ্তমান মন্ত্ৰী বা এমপি হৈ আছে তেওঁলোকক আমি আমাৰ সমষ্টিত যেতিয়া আহিব তেওঁলোকক আমি প্ৰত্যুত্তৰ দিম আমাৰ প্ৰশ্ন এটাই আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই জবাব দিয়ক আজিলৈকে বিৰোধী দলৰ বিধায়কসকলে কিয় একত্ৰিতভাৱে মুছলমানৰ কাৰণে মাত এষাৰ দিয়া নাই তেওঁলোকে কিয় আজিলৈকে ঐক্যবদ্ধ হোৱা নাই তেওঁলোকে ৰাজহুৱা কৰক আমি অন্যথা তেওঁলোকক সমষ্টিত যোৱা আমি প্ৰৱেশ নিষিদ্ধ কৰিম মুছাৰ কৰ্মকৰ্তাসকলে গোটেই অসমত যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে বৰ্তমান বিধায়ক হৈ আছে কোনোবা এমপি হৈছে তেওঁলোকক কিন্তু আমি জবাবদিহি কৰিম আমাৰ প্ৰশ্ন এটাই আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই তেতিয়াতো আপোনালোকৰ দিনত চৰকাৰ আছিল আপোনালোকৰ কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল অসমত কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া কিয় আপোনালোকে আমাৰ সমস্যাখিনি সমাধান কৰা নাই সাংসদ প্ৰাক্তন সাংসদ বুলি কম বৰ্তমানো তেখেত সাংসদ বেলেগ এটা সমষ্টিৰ আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহখিনিৰ সমস্যাৰ কাৰণে তেখেতে পত্ৰ যোগে বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিলে গোৰ্খাসকলৰ ডিভোটৰ সমস্যা সমাধান হ'ব লাগে বুলি আপোনালোকে জানি আচৰিত হ'ব কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বৰ্তমান কংগ্ৰেছ দলৰ সভাপতি তেখেত আমাৰ সাংসদ আছিলে কলিয়াবৰ তেখেতৰ খুৰা সাংসদ আছিলে তেখেতৰ দেউতাক সাংসদ আছিলে আৰু তেখেতৰ দেউতাক এজন মুখ্যমন্ত্ৰী আছিলে গতিকে তেখেতলোকৰ কাৰ্যকালত কিয় মুছলমানৰ সমস্যা সমাধান হোৱা নাই তেখেতে স্থিতি স্পষ্ট কৰিব লাগে তেখেত যেহেতু এখন ৰাজনৈতিক দলৰ সভাপতি হৈছে তেখেতে স্থিতি স্পষ্ট কৰক তেখেতৰ দলত নেতৃত্বই কিয় আমাৰ সমস্যাবিলাক সমাধান কৰা নাই বা বৰ্তমান এই দলত থকা যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে প্ৰাক্তন মন্ত্ৰী আছিলে এজন এতিয়া সাংসদ হৈছে তেখেতসকলে ৰাজহুৱাভাৱে জবাব দিয়ক যেন মুছলমানৰ সমস্যা লৈ পেলাই আৰু কিমান দিন তেওঁলোকে ৰাজনীতি কৰিব সংখ্যালঘু নামত বহুতে আন্দোলন কৰিছে ওয়াজেদ আলী চৌধুৰীয়ে হওক ৰকিবুল হুছেইন ডাঙৰীয়াই হওক আব্দুর রহিম আহমেদে হওক তেখেতসকলে সংখ্যালঘুৰ কণ্ঠ হিচাপে বহুত সময়ত মাত মাতিছিলে কিন্তু বাস্তৱত তেখেতসকলে বিধায়ক হল মন্ত্ৰী হল কিন্তু আমাৰ সমস্যা আজিলৈকে সমস্যা হৈ থাকিল কিন্তু সমাধান কিয় কৰিব পৰা নাই